में लगातार गणहत्या मानছি না মানব না लगातार गणहत्या मानছি না মানব না we want justice 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 এই পশ্চিমবঙ্গ থেকে বড় জাতি গো ব্যাক বড় জাতি গো ব্যাক বড় কমিউনিটি গো ব্যাক বড় কমিউনিটি গো ব্যাক এই ওয়েস্ট বেঙ্গল থেকে বড় কমিউনিটি গো ব্যাক এই ওয়েস্ট বেঙ্গল থেকে মেট্রো কমিউনিটি গো ব্যাক এই ওয়েস্ট বেঙ্গল থেকে মেট্রো কমিউনিটি গো ব্যাক এই ওয়েস্ট বেঙ্গল থেকে বড় কমিউনিটি গো ব্যাক এই আসাম সরকার হাই এই আসাম সরকার হাই এই আসাম সরকার হাই এই লাগাতার আদিবাসীদের উপর অত্যাচার হচ্ছে কেন? আসাম প্রশাসন জবাব দাও, আসাম সরকার জবাব দাও। এই দুষ্কৃতকারীরা হুঁশিয়ার, এই আসাম সরকার হুঁশিয়ার, এই আসাম সরকার হুঁশিয়ার, এই আসাম সরকার হুঁশিয়ার, এই আসাম প্রশাসন হুঁশিয়ার, এই বড় কমিউনিটি হুঁশিয়ার, এই মেজর কমিউনিটি হুঁশিয়ার, এই বড় কমিউনিটি হুঁশিয়ার, এই আসাম প্রশাসন হুঁশিয়ার, আদিবাসী কথা জিন্দাবাদ, এই আদিবাসী কথা জিন্দাবাদ, এই ছাত্র যুব এক হো, এই ছাত্র যুব এক হো, আসাম প্রশাসন ধিক্কার, এই আসাম প্রশাসন ধিক্কার, এই আসাম প্রশাসন হাই 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 এই আসাম প্রশাসন হুঁশিয়ার, এই আসাম সরকার হুঁশিয়ার, এই আসাম সরকার হুঁশিয়ার, এই বড় কমিউনিটি হুঁশিয়ার, এই বেতা কমিউনিটি হুঁশিয়ার, বাংলা থেকে বড় কমিউনিটি গো ব্যাক, মিষ্টি বাংলা থেকে বড় কমিউনিটি গো ব্যাক, এই পশ্চিম বাংলা থেকে বড় কমিউনিটি গো ব্যাক, এই আসাম প্রশাসন হাই 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 এই বড় কমিউনিটি গো ব্যাক, এই ওয়েস্ট বেঙ্গল থেকে বড় কমিউনিটি গো ব্যাক, এই ওয়েস্ট বেঙ্গল থেকে বড় কমিউনিটি গো ব্যাক, এই আসাম প্রশাসন ধিক্কার, এই লাগাতার আদিবাসীদের উপর অত্যাচার মানছি না মানব না, এই আসামে লাগাতার আদিবাসীদের উপর গণহত্যা মানছি না মানব না, এই অন্যায় ভাবে আসামে আদিবাসীদের উচ্ছেদ মানছি না মানব না, এই আসামে আদিবাসীদের উপর অত্যাচার মানছি না মানব না, এই আসামে আদিবাসীদের উপর অত্যাচার মানছি না মানব না, এই আসামে আদিবাসীদের উপর অত্যাচার মানছি না মানব না, we want justice, 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 আসামে নৃশংসভাবে দীর্ঘ লাগাতার গণহত্যা মানছি না মানব না, আসামে লাগাতার গণহত্যা মানছি না মানব না, আসামে লাগাতার গণহত্যা মানছি না মানব না, আসামে লাগাতার ভাবে গণহত্যা মানছি না মানব না, আসামে লাগাতার আদিবাসী হত্যা মানছি না মানব না, লাগাতার ভাবে আদিবাসীদের হত্যা মানছি না মানব না, আসাম সরকার হাই এই আসাম সরকার হাই এই আসাম সরকার হাই এই আসাম প্রশাসন হাই
এই আসামে লাগাতার ভাবে গণহত্যা মানছি না, মানবো না। এই আসামে লাগাতার ভাবে আদিবাসী হত্যা করা হচ্ছে কেন? আসাম প্রশাসন জবাব দাও। এই আসামে লাগাতার ভাবে গণহত্যা আদিবাসী হত্যা হচ্ছে কেন? আসাম প্রশাসন জবাব দাও। এই আসামে আদিবাসীদের গণহত্যা করা হচ্ছে কেন? আসাম প্রশাসন জবাব দাও। এই আসামে লাগাতার ভাবে আদিবাসী হত্যা হচ্ছে কেন? আসাম প্রশাসন জবাব দাও। এই আসামে আদিবাসীদের হত্যা করা হচ্ছে কেন? আসাম প্রশাসন জবাব দাও। এই আসামে আদিবাসীদের উপর গণহত্যা হচ্ছে কেন? আসাম প্রশাসন জবাব দাও। এই আসামে শান্তি ফিরিয়ে আনতে হবে। এই আসামে শান্তি ফিরিয়ে আনতে হবে। এই আসামে শান্তি ফিরিয়ে আনতে হবে। এই আসামে সুনীল মুর্মু হত্যাকারীকে কঠোর শাস্তি দিতে হবে। এই আসামে সুনীল মুর্মুর হত্যাকারীদের কঠোর শাস্তি দিতে হবে। এই আসামে আদিবাসীদের উপর অন্যায় অত্যাচার হচ্ছে কেন? আসাম প্রশাসন জবাব দাও। এই আসামে আদিবাসীদের উপর অন্যায় অত্যাচার হচ্ছে কেন? আসাম প্রশাসন জবাব দাও। এই আসামে আদিবাসীদের উপর অন্যায় অত্যাচার হচ্ছে কেন? আসাম প্রশাসন জবাব দাও। এই আসামে লাগাতার আদিবাসী হত্যা হচ্ছে কেন? আসাম প্রশাসন জবাব দাও। আসামের মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা মুর্দাবাদ। হেমন্ত বিশ্ব শর্মা মুর্দাবাদ। আসামে আদিবাসীদের উপর অত্যাচার হচ্ছে কেন? আসাম সরকার তোমায় জবাব দিতে হবে, না হলে তীর ধনুষ চলবে, না হলে তীর ধনুষ চলবে। আমাদের এবারে কিছুক্ষণ বাদে প্রতিনিধিরা একটা স্মারকলিপি দিতে যাবেন। তার আগে এখানে কিছু বক্তব্য হবে। আসাম থেকে আমাদের কয়েকজন প্রতিনিধি এসছেন, একদম খোঁজ যেখানে ঘটনাটা ঘটেছে, কারিগাঁও ও গৌরীনগর কোকরাঝাড় ডিস্ট্রিক্ট। আর সে কোকরাঝাড় ডিস্ট্রিক্ট থেকে আমাদের কয়েকজন প্রতিনিধি এসছেন, এখানে বক্তব্য রাখবেন। আপনারা ওনাদের মুখে আসামের যে নৃশংস যে গণহত্যা, নৃশংস যে অমানবিক যে কার্যকলাপ চলছে, দুষ্কৃতীদের যে কার্যকলাপ, সেই কার্যকলাপের কিছু কথা আপনারা শুনবেন। আর তারপর বেশ কিছু বক্তব্য থাকবে। আর তারপরে আপনারা এখান থেকে প্রতিনিধি কয়েকজন যাবেন, ওনারা আমাদের স্মারকলিপি জমা দেবেন, দাবি দাবা জমা দেবেন, এবং তার সঙ্গে সঙ্গে এখানে স্লোগান এবং বক্তব্য চলবে। এখন আসাম থেকে যে প্রতিনিধি এসছেন, উনি কারিগাঁও গৌরীনগর থেকে, উনি সংক্ষিপ্ত বক্তব্য রাখবেন। ওখানকার যে ঘটনা ঘটেছে সেই ঘটনা সংক্রান্ত উনি সংক্ষিপ্ত বক্তব্য রাখবেন, এবং আপনারা পরবর্তী বক্তা তারপরে বক্তব্য রাখবেন। এখন গৌরীনগর থেকে আসাম কোকরাঝাড় ডিস্ট্রিক্ট গৌরীনগরে যে ঘটনা ঘটেছিল গত 19 জানুয়ারি, সেই ঘটনা সংক্ষিপ্ত তুলে ধরবেন গৌরীনগর থেকে আসা আমাদের প্রতিনিধি। উনি ওখানকার সেদিনের বক্তব্য, 19-20 তারিখের বক্তব্য, যে ঘটনাগুলো ঘটেছিল নৃশংস অমানবিক ঘটনা, সেই ঘটনা সংক্ষেপে তিনি
তুলে ধরবেন। প্রথমে আজির শোভাযাত্রার জিলা সভাপতি আৰু ভাৰত জাগাৰ সান্তাল পটুৱা গাঁওতাৰ সাধাৰণ সম্পাদক, মই এইখিনি সভাৰ পৰা যিখিনি ঘটনা ঘটিছিল এই ঘটনাটো অলপ জনাব বিচাৰিছোঁ। সিদিনাখন 19 তাৰিখ জানুৱাৰী 2026 তাৰিখে আছিলে আৰু তেতিয়া আমাৰ চহৰাই চাওতাল জনগোষ্ঠীৰ চহৰাই পৰৱ আছিলে। সেইদিনাখন লাষ্ট আছিল। সিদিনা আমাৰ স্বীকাৰ কৰিব গৈছিলে। তেতিয়া স্বীকাৰ কৰিব যাওঁতে গোটেই দিন গ'ল। তাৰপিছত আমালোকৰ পৰম্পৰা যিটো আছে সিদ্ধানো যিটো বেজাতুন এইটো কৰি লৈ পেলাই শেষত আমি ঘৰত উভতি গ'লোঁ। উভতি যোৱাৰ পিছত সিদিনাখনতে আমাৰ গৌৰীনগৰ গাঁৱৰে কাৰিগাঁও অঞ্চলৰ গৌৰীনগৰ গাঁৱৰে বুজান মাৰ্টি ঘৰৰ পূজা কৰি থাকোঁতে এহাল গৰু এটা হেৰাই যায়। তাৰপিছত লগে লগে ৰাইজক খবৰ দিয়ে। খবৰ দিয়াৰ পিছত ৰাইজই বিচাৰি ফুৰে, কিন্তু বিচাৰিও নাপায়। লাষ্টত আগত এই মালচি ৰোডত কাৰিগাঁও আৰু গৌৰীনগৰৰ মাজত থকা মালচি ৰোডত উত্তৰ ফালৰ পৰা এটা স্কৰ্পিঅ' গাড়ী আহি আছিল আৰু সেই স্কৰ্পিঅ' গাড়ীখনত ৰখাবলৈ চেষ্টা কৰিছিল। তাৰপিছত এই গাড়ীখন নৰখাই গাড়ীখনৰ হেডলাইট বন্ধ কৰি পূৰা এক্সেলেটাৰ ডবাইখিনি 100 স্পীডত গাড়ীটো লৈ যায়। তাৰপিছত 100-150 মিটাৰৰ দূৰত থকা সুনীল মুৰ্মু আৰু মহেশ মুৰ্মুক এক্সিডেণ্ট কৰায়, হিট এণ্ড ৰান কৰায়। এইটোকে গাঁৱৰ ৰাইজই সুনীল মুৰ্মু আৰু মহেশ মুৰ্মুক দেখি ইহঁতক চেণ্টিমেণ্ট লাগি গ'ল। তাৰপিছত এই চালকজনক আৰু এই যিটো গৰু চৰৰ অভিযোগ আছিল তেখেতক মাৰপিট কৰি তেখেতক এজনক মাৰিলে। তাৰপিছত কি হ'ল, সুনীল মুৰ্মুক হস্পিটেলত লৈ গ'ল, হস্পিটেলতে মৰি গ'ল। তাৰপিছত আৰু বড়ো যিজন আছিলে তেখেতেও এজন মৰি গ'ল। এইটোৱে আছিল প্ৰকৃত ঘটনা। এইটো ঘটনাটো আছিলে গুৰুচৰৰ আৰু এই ঘটনাৰ মূল কেন্দ্ৰটো আছিলে এক্সিডেণ্ট কৰাৰ পিছতে চেণ্টিমেণ্ট হৈ গ'ল আৰু চেণ্টিমেণ্ট কৰাৰ পিছত এই মাৰামাৰিটো হৈ গ'ল। এইটোৰ বিষয় লৈ আমি ক'ব বিচাৰিছোঁ, আমাৰ চাওতাল জনগোষ্ঠীৰ ওপৰত বাৰ বাৰ এনেকুৱা প্ৰি প্লান কৰি আমাক বাৰ বাৰ খেদাই বা বাৰ বাৰ আমাক মাৰি বাৰ বাৰ আমাক ঘৰ বাৰীটো জ্বলাই দিয়ে। এইটো আমি সহ্য কৰিব নোৱাৰোঁ। আমি ইমান দিন সহ্য কৰিছোঁ। 96 চনতো আমাৰ যিটো চাওতাল জনগোষ্ঠীৰ মাজত হৈছে, বড়ো আৰু চাওতাল জনগোষ্ঠীৰ মাজত, সেইটোকো তেনেকৈ আছিলে, প্ৰি প্লান আছিলে আৰু সেইটোকো এনেকুৱা আমাৰ বিনা দোষত হাজাৰ হাজাৰ লোকক মাৰিব লগা হ'ল আৰু আমাৰ ভাই ভনীসকলক প্ৰাণ দিব লগা হ'ল। আৰু এনেকাই 98 চনতো এনেকৈ অত্যাচাৰ কৰিলে। এতিয়া আৰু 14 চনতো এনেকৈ অত্যাচাৰ কৰিলে। চৰকাৰৰ বিভাগৰ লগতো 2010 চনতো ইলেকশ্যন কৰাত থাকোঁতে আমাৰ এজন কেঁচুৱাক লুংচঙত তাতে জুই দি পঢ়াইছিল। এইটোকে আমি ধিক্কাৰ দিছোঁ। বাৰ বাৰ চাওতাল জনগোষ্ঠীৰ ওপৰত কিয় এনে অন্যায়, কিয় এনে অত্যাচাৰ চলি আছে? আসাম চৰকাৰ এইটো জবাব দিব লাগিব আৰু অসম প্ৰশাসনক জবাব দিবই লাগিব। আমাৰ যিটো ন্যায়, আমাৰ যিটো অধিকাৰ, এইটো নিদি আমাৰ ওপৰত বাৰ বাৰ এনেকুৱা অত্যাচাৰ কিয় চলায়? এইটোকে মই ধিক্কাৰ দিব খুজিছোঁ। এইটোৱে আমি ধিক্কাৰ দিব খুজিছোঁ। এনে যদি পৰিস্থিতি যদি চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, এনে যদি আমাৰ অধিকাৰ প্ৰদান কৰিব নোৱাৰে, এদিন নহ'লে এদিন তীৰ্থ চলিবই আৰু এই আন্দোলন তীব্ৰতৰ হ'ব। এইটোৱে লৈ মই এইখিনিতে মই সৰু বক্তব্য সামৰিছোঁ। ধন্যবাদ। জোহার। এবারে আসাম থেকে এসছেন আমাদের সংগঠনের সেক্রেটারি বদিরাম বাসকে আসাম সম্পর্কে এবং সেই দিনের ঘটনা সম্পর্কে সংক্ষিপ্ত বক্তব্য তুলে ধরবেন। আজি পশ্চিমবঙ্গৰ অসম ভৱনত ভাৰত জাগা ধানৰ ফটো গাঁওতা
অসম ৰাজ্যিক সমিতিৰ পৰা অহা পশ্চিমবংগত আৰু ইয়াত পশ্চিমবংগৰ ভাৰতীয় জাতীয় গাঁওতা পশ্চিমবংগ সমিতি লগতে বিভিন্ন দল সংগঠনৰ সহযোগত ইয়াত আজি অসম ভৱন পশ্চিমবংগত যি অসম ভৱন আছে আজি সকলোৱে দল সংগঠন মিলি ইয়াত আমি ধিক্কাৰ জনাইছো কিয়নো যোৱা 19 আৰু 20 জানুৱাৰী 2026 তাৰিখ অসমৰ কোকৰাঝাৰ জিলাৰ কাৰিগাঁও অঞ্চলত তথা কাৰিগাঁও গাঁৱত যি 19 তাৰিখ এক্সিডেণ্ট হ'ল গাড়ীত সেই গাড়ীত 3জন বড়ো যুৱক আছিল তেওঁ কাৰিগাঁও আৰু গৌৰীনগৰৰ মাজত যি এটা ৰাস্তা তথা পথ আছে এই পথটো মানসিক পথ কয় সেই পথৰ পৰা উত্তৰ ফালৰ পৰা এটা স্কৰ্পিঅ বাহনেৰে 3জন বড়ো যুৱক আহি আছিল সেই সময়ত বহুদূৰৰ পৰাই চাওতাল অঞ্চলত তথা চাওতাল গাঁৱত বহুদূৰৰ পৰা গুৰিচৰ মানে চলি আছিল সেই সন্দৰ্ভত সেই অঞ্চলৰ আদিবাসী তথা চাওতালবিলাক এই গাড়ীক ৰখাবলৈ চেষ্টা কৰিছিল তথা এই গাড়ীক চিগনেল দিছিল ৰখাবলৈ কিন্তু 1 মিটাৰৰ আগত যি গাড়ীটো ৰখাই গাড়ীৰ যি লাইট অফ পিনি ৰাস্তাত যি 2জন চাওতালী লগ আছিল তেখেতক গাড়ীৰে খুন্দিয়াই আৰু গাড়ীখন লগে লগে ৰাস্তাৰ ওচৰত বাগৰি গ'ল কিন্তু তেতিয়াৰ সময়ত আমাৰ যি 2জন আদিবাসী ল'ৰা তেখেতক বৰ মৰমভাৱে হত্যা কৰিলে সেই সন্দৰ্ভত তাৰ গাঁৱৰ যি আদিবাসী সন্তানবিলাকে আহি এই গাড়ীক পাথৰেৰে মাৰি পিছত তেওঁ গাড়ীটো ভাঙচুৰ কৰি দিয়ে আৰু তেতিয়াৰ সময়ত সেই গাড়ীত থকা 3জন ল'ৰাৰ যুৱকে পলাবলৈ চেষ্টা কৰিছিল তেতিয়াৰ গাঁৱৰ মানুহবিলাকে এই গাড়ীক দলিয়াই লগতে বহুত মাৰপিট কৰিলে কিন্তু সেইখিনিতে ঘটনা শেষ হোৱা নাই তেতিয়া যে যি 3জন বড়ো যুৱক আছিল কিন্তু সেইবিলাকে তেওঁ দাবী কৰিছে যে যি বড়ো মানুহক হত্যা কৰিলে তেওঁ আচলতে কণ্ট্ৰেক্টৰ আছিল বুলি বড়োবিলাক তথা বড়ো লোকসকলে দাবী কৰিছিল কিন্তু সেই ল'ৰাবিলাকে মানে এটা ৰাস্তাত কাম আছিল তেওঁ কণ্ট্ৰেক্টৰ আছিল তাৰ পৰা এটা বেলচা আনিবলৈ গৈছিলে তেওঁ এই বেলচা ল'বলৈ বৰ্ডাৰখন দিবলৈ গৈছিল কিন্তু আহোঁতে এই আদিবাসী এটেক কৰিছে বোলে ভুল ধাৰণা বড়োবিলাকে প্ৰচাৰ কৰিছে সেইকাৰণে আমি ধিক্কাৰ জনাইছো আৰু মঙলবাৰ সেইদিনা ৰাতি সেই গাঁৱৰে 20জন চান্তাল আদিবাসী মানুহক গ্ৰেপ্তাৰ কৰা হ'ল আৰু পিছদিনা তেওঁলোক শান্তিৰ নামত আলোচনাৰ নামত তেওঁক থানাত লৈ গৈ তাতে মীমাংসা কৰিবলৈ কৈছিলে কিন্তু সেই মীমাংসা নোহোৱাতেই তেওঁলোক জেলত প্ৰেৰণ কৰিলে কিন্তু সেই দিনা সংঘটিত যি হৈছে পিছদিনা 20 তাৰিখ সেইদিনা যি প্ৰটেষ্টৰ নামত বড়ো জনগোষ্ঠীয়ে কাৰিগাঁৱৰ যি পুলিচ থানা আছিল সেই থানাটো ঘেৰাও কৰিলে আৰু লগে লগে তাতে আমাৰ BCF অফিচ আছিল বেচা কমাণ্ডো ফৰ্চ লগতে আশা অফিচ আৰু সন্তালী সাহিত্য ভৱন আৰু বিৰছা মুণ্ডা কমপ্লেক্স কাজিৰঙা কমপ্লেক্স তাতে ভাঙচুৰ কৰি লগতে জুই জ্বলাই দিয়ে কিন্তু তাতে শেষ হোৱা নাই তাৰপিছত আমাৰ কাৰিগাঁৱৰ দক্ষিণ কাৰিগাঁও গাঁৱত তাতে সোমাই 19টা ঘৰ বড়োবিলাকে জ্বলাই দিয়ে সেই 29টা ঘৰ জ্বলাই দিয়ে কিন্তু যেতিয়া জ্বলাই দিয়ে বড়োবিলাকে তাতে প্ৰতিবাদ গৈছিলে কিন্তু তাৰ লগতে পুলিচ প্ৰশাসনে সহযোগ দিছিল কিন্তু এনেকুৱা হ'ব নালাগিছিল আমি সেইকাৰণে অসমৰ পুলিচ প্ৰশাসন তথা ব্ৰিটিছৰ প্ৰতি আমি ধিক্কাৰ জনাইছো কাৰণ প্ৰতিবাদৰ নামত তেওঁলোকে কিয় আমাৰ আদিবাসীবিলাকৰ ভোট ৰাখিছে আমি নিন্দা জনাইছো আৰু তেওঁলোকৰ আমাৰ আদিবাসীৰ বহুত কেইটা মানে নথি পত্ৰ জ্বলাই গ'ল প্ৰমাণ পত্ৰ জ্বলাই গ'ল
আৰু আমাৰ হিৰণবিলাকৰ বহুত কাগজ পত্ৰ নষ্ট হ'ল লগতে আমাৰ যিবিলাক গাড়ী ঘৰত আছিল সেইবিলাক চব ধান চাউল চব সেইবিলাক জুৰি গ'ল সেইকাৰণে আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰ বিজেপি চৰকাৰক কিয় বাৰম্বাৰ আমাৰ আদিবাসী অত্যাচাৰ চলি আছে আৰু যোৱা 1996 আৰু 98 চনৰ যি গোষ্ঠীগত সংঘৰ্ষ আছিল বড়ো আৰু আদিবাসীৰ মাজত তাতে 1 লাখৰ বেছি আমাৰ আদিবাসী ভাই দলিত মাৰি হত্যা কৰিলে 1996-98 চনত বহুত মৰ্মমভাৱে আমাৰ আদিবাসীক হত্যা কৰা হ'ল আৰু যি 96 আৰু 98 চনত যি ঘটনা হ'ল তেতিয়া তিনিজনী যুৱতী মৃত্যুক লৈ বড়ো সম্প্ৰদায়ৰ মানুহে এই তিনিজনী যুৱকক মাৰি আমাৰ চাইকেল গাঁও সত্যপুৰ ৰাস্তাৰ কাষত থৈ আৰু তাতে তেওঁৰ মুখমণ্ডলত এচিড লগাই তাতে মাৰি তুলি তাতে পেলাই দিয়ে পিছত বড়ো সম্প্ৰদায়ৰ মানুহে দাবী কৰে তিনিজনী যুৱক হত্যা কৰিলে তেওঁ তিনিজনী হত্যা আদিবাসী ভাই সকলে হত্যা কৰিছে বুলি দাবী কৰিছে কিন্তু আমি ধিক্কাৰ জনাইছো এইটো সকলো মিছা কথা কাৰণ বড়োবিলাকে মাৰি আমাৰ চাইকেলৰ গাঁৱত লৈ তাতে ৰাখি দিয়ে আৰু আমাৰ আদিবাসীক বদনাম কৰি আমাৰ আদিবাসীৰ সংঘৰ্ষ তথা আমাক বহুত হত্যা কৰিলে ঘৰ জ্বলাই দিলে আৰু 2014 চনত 23 আৰু 24 নৱেম্বৰত যি ঘটনা ঘটিল আমাৰ কোকৰাঝাৰ জিলা লগতে শোণিতপুৰ জিলাত কোকৰাঝাৰ জিলাৰ যি 19 নৱেম্বৰ 23 আৰু 24 নৱেম্বৰ যি ঘটনা ঘটিছিল তেতিয়া আমাৰ কোকৰাঝাৰ আৰু শোণিতপুৰ জিলাত একোটাকৈ ৰুট চাইকেলগৰাকী মাৰিছে যি আমাৰ অসমৰ যি বিজেপিৰ NDF সেই সন্ত্ৰাসবাদীয়ে আমাৰ আদিবাসী আমাৰ একৰ ওপৰত আমাক হত্যা কৰিলে আৰু কিমান হত্যা কৰিব আমি অসমৰ তথা ভাৰতবৰ্ষৰ আদিবাসী আমি কেতিয়াও হত্যা কৰিব নোৱাৰিম আমি লাগিলে চৰকাৰৰ ওপৰত আমিও যুদ্ধ কৰিবলৈ সাজু আছো কিন্তু আমি কিমান হত্যা কৰোঁ আৰু এতিয়া নোৱাৰোঁ সেইকাৰণে আমি আমাৰ অসমৰ পৰা আৰু ক'ত যাম আমি ভাৰতৰ পৰা ক'ত যাম সেইকাৰণে আমি অসম চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ যাতে আমাৰ আদিবাসীসকলৰ ওপৰত আৰু অত্যাচাৰ নচলিব আৰু যিবিলাক 26, 19 আৰু 20 চনৰ যিবিলাক এৰেষ্ট কৰিছে 19 জন আমাৰ সন্তানী মানুহ সেইবিলাক অতি সোনকালে তেওঁক বেল কৰিব লাগিব আৰু লগতে যি 20 জন ধৰিছিল 20ৰ ভিতৰত এজন মানুহৰ হাত মানে কাটা আছিল সেই হাত কটা মানুহক পুলিচ প্ৰশাসনে ব্লেংক পেপাৰত তুলি আৰু এই হাত কটা মানুহক যি 19 জন লোক যে জেলত প্ৰেৰণ কৰিছে তেওঁ 19 জন লোকে বড়ো জাতিক হত্যা কৰিছে বুলি বড়োবিলাকে দাবী কৰিছে কিন্তু এইটো মিছা আমি ধিক্কাৰ জনাইছোঁ সেইকাৰণে আমাৰ জাতিক আৰু যি সুনীল মৰ্ম গাড়ীৰে খুন্দি হত্যা কৰে তাতে সুনীল মৰ্মক ন্যায় প্ৰদান কৰিব লাগে আৰু পুলিচে দাবী জনাইছে তাতে অনুৰোধ দিনত আমি অসমত এনেকুৱা আৰু দিন ক'বলৈ নাপায় আৰু যি আমাৰ ঘৰ জ্বলাই দিছে 29টা সেই ঘৰটোৰ যাতে অসম চৰকাৰে পুনৰ সংস্থাপন দিয়ে যিবিলাকৰ ঘৰ জ্বলি গ'ল যাতে 10 লাখকৈ দিয়ে আৰু লগতে যি এটাকৈ চৰকাৰে ঘৰ বনাই দিব আৰু যাতে এই মিৰি দুখী সন্তানী যি 29টা ঘৰৰ পৰিয়ালে যাতে তেওঁক ন্যায় প্ৰদান কৰে সেইখিনিকে কৈ মই আজি সামৰিব পাৰিছোঁ আরমা ছাড়াও বুধিরাম বাগচি ভাইকে অনেক ধন্যবাদ এখন আমরা একটা ডেলিগেট টিম আসাম ভবনের জয়েন্ট কমিশনের সাথে আমরা দেখা করতে যাব এখন যে বাকি अच्छा नितो तो मिटिंग डेलीगेट टीम नोड़े आसाम भवन में जहाँ जॉइंट कमिश्नर मेनाया नई सला जापान चला हुआ और नितो नोड़े जहाँ को मेना बोना नोड़े आखड़ा चचराव लगी तो नोड़े हाँ सौरभ भाई नेमता इतना माइक्रोफोन सौरभ के हाँ नोड़े आदो चचला होता है आले उनतले उदो हिजुक कना
লাইটিং বন্ধ है ब्लीडिंग बंद है आपातत